নৃপেন দাসৰ বদান্যতাৰ বাবেই আজি এয়া সম্ভৱ হৈছে। তেওঁ কৰা সহায়ৰ বাবে আমি সদায় কৃতজ্ঞ হৈ ৰম। মাজুলীৰ গড়মূৰ সৰু সত্ৰবাসীৰ কৃতজ্ঞতা প্ৰকাশ। মাজুলীৰ গড়মূৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ ৰাস মঞ্চৰ ৰূপসজ্জা কক্ষৰ নিৰ্মাণ আৰম্ভ হৈছে। ব্যস্ত হৈ পৰিছে কৃষ্টি সংঘৰ বিষয়ববীয়াসকল। এয়া সৰু সত্ৰবাসীৰ এক দীৰ্ঘদিনীয়া সপোন আছিল, কিন্তু বিভিন্ন সমস্যাৰ বাবে সেই সপোন পূৰণ হোৱা নাছিল। কিন্তু বিগত ৰাসত সৰু সত্ৰৰ ৰাসোৎসৱ উদ্বোধন কৰিবলৈ যোৱা NB নিউজৰ CMD তথা উদ্যোগপতি নৃপেন দাসে মঞ্চতেই ঘোষণা কৰিছিল কৃষ্টি সংঘৰ উন্নয়নৰ বাবে 3 লাখ টকা প্ৰদান কৰাৰ কথা। সেই কথা ৰাখি পৰৱৰ্তী সময়ত বিশিষ্ট সমাজকৰ্মী তথা উদ্যোগপতিগৰাকীয়ে আগবঢ়াইছিল সেই ধনৰাশি। ৰাসৰ পৰা পোৱা কিছু টকা আৰু CMD নৃপেন দাসে আগবঢ়োৱা 3 লাখ টকাক সাৰথি কৰি কৃষ্টি সংঘৰ ৰূপসজ্জা কক্ষৰ নিৰ্মাণ আৰম্ভ হৈছে। লাহে লাহে সৰু সত্ৰবাসীৰ এই সপোন বাস্তৱ হ'বলৈ আগবাঢ়িছে, যাৰ বাবে গড়মূৰ সৰু সত্ৰবাসী ৰাইজৰ কৃতজ্ঞতা CMD নৃপেন দাসলৈ। শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ এই 65 বছৰীয়া ইতিহাসত আজি এটা আমাৰ কাৰণে বৰ শুভ দিন। আমি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ এটা স্থায়ী RCC গৃহৰ কাৰণে আমি আজি প্ৰস্তুতি কৰিছোঁ আৰু আমি আজি ঢালাই কাম আৰম্ভ হৈছোঁ। আৰু এইটো গৃহত আমি আচলতে বহুখিনি ডাঙৰ অভাৱ আছিলে। এই অভাৱটো হ'ল আমাৰ এটা শিল্পীসকলৰ কাৰণে স্থায়ী গৃহ নাই, যিটো গৃহৰুম কওঁ আমাৰ তেনেকুৱা নাই। আমাৰ এটা স্থায়ী কাৰ্যালয়ো নাই। আমাৰ বিভিন্ন ধৰণৰ সভা সমিতি পাতিবৰ কাৰণে আমাৰ তাত কোনো ধৰণৰ সুবিধাও নাছিলে। আজি এই গৃহটি আৰম্ভ কৰাৰ লগে লগে আমি এটা প্ৰাথমিক পৰ্যায়ত আমি এটা কিছু সকাহ লাভ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ৰাসোৎসৱৰ পৰা পোৱা সামান্য আমাৰ আৰ্থিক সাহায্যৰ লগতে আমাক বিশেষভাৱে NB নিউজৰ পৰিচালনা সঞ্চালক নৃপেন দাস ডাঙৰীয়াই আমাক 3 লাখ টকাৰ যি আৰ্থিক অনুদান আমালৈ আগবঢ়ালে, তেখেতৰে বদান্যতাতে আমি এই কামভাগ শুভ কামভাগ আৰম্ভ কৰিবলৈ সুবিধা পালোঁ। আৰু আশা কৰিছোঁ আমি আংশিকভাৱে এই কাম সম্পূৰ্ণ কৰিম। আমি প্ৰথমৰ 3খন শ্বট আছে, এইখন সম্পূৰ্ণ কৰিম। সৰু সত্ৰবাসীৰ সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ শংকৰদেৱ কৃষ্টি সংঘ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে আজি সুখী সৰু সত্ৰবাসী। নৃপেন দাসে কৰা আৰ্থিক সহায়ৰ বাবে অফুৰন্ত কৃতজ্ঞতা তেওঁলোকৰ। এই আপাহতে আমি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘই নহয়, সমগ্ৰ গড়মূৰ সৰু সত্ৰবাসী ৰাইজৰ হৈ, এই অঞ্চলৰ ৰাইজৰ হৈ আমি নৃপেন দাস ডাঙৰীয়াকো আজি এই তোমাৰ এই NB নিউজৰ তোমালোকৰ জৰিয়তে আমি তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ। নৃপেন দাস ডাঙৰীয়াই আমাক যি আৰ্থিক অনুদানেৰে আমাক উপকৃত কৰিলে, তাৰ কাৰণে আমি আজি এটা প্ৰেৰণা পাইছোঁ। আজি নতুন এই ভৰ্তিৰ স্থায়িত্ব দিবলৈ আমি আজি প্ৰেৰণা পাইছোঁ। আৰু লগতে অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শকসকলে আমাৰ ৰাসোৎসৱত আহি আমাক যেনেধৰণে উৎসাহিত কৰে, আৰু তেখেতসকলকো আমি ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে NB নিউজৰ সন্মানীয় সঞ্চালক প্ৰমুখ্যে সন্মানীয় সকলো বিষয়ববীয়া কৰ্মকৰ্তাকে আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ আমি মাজুলী ব্যুৰ' চিফ আমাৰ সন্মানীয় ৰজনী বৰদলৈ ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতে আমাক যি সাহস দিলে, সেই সাহসকে আমি মূলধন হিচাপে লৈ আচলতে আমি আজি এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট পিকুৰ সৈতে ৰজনীকান্ত বৰদলৈ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।